বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত যি ৰঙালী বিহু অনুষ্ঠিত কৰা হৈছে ইয়াৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি খুবেই ভাল লাগিছে। এইবেলি বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনে আজিৰে পৰা 3দিনীয়াকৈ অনুষ্ঠিত কৰিছে ৰঙালী বিহুৰ কাৰ্যসূচী। 12, 13 আৰু 14 বহাগত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৰঙালী বিহু। আজি প্ৰথম দিনৰ কাৰ্যসূচীসমূহৰ ভিতৰত ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি নৱদ্বীপ দাসে। আছুৰ পতাকা উত্তোলন কৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অমৰেন্দ্ৰ মিশ্ৰই। শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে হীৰেন হাউদে। তাৰ পাছতেই আজিৰ এক আকৰ্ষণীয় কাৰ্যসূচী বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বৃহত্তৰ বৰনগৰ বিহু সন্মিলনৰ উপসভাপতি দীপক দাসে। সাংস্কৃতিক শোভাযাত্ৰাত বৰনগৰ অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যসমূহ এক আকৰ্ষণীয় ৰূপত তুলি ধৰা হয়। আজি আবেলি 4 বজাৰ পৰা আৰম্ভ হ'ব মুকলি বিহু প্ৰতিযোগিতা। আনহাতে কাইলৈ অনুষ্ঠিত কৰা হ'ব বিহুৱতী প্ৰতিযোগিতা আৰু পৰম্পৰাগত খেল-ধেমালি। 14 বহাগত সাংস্কৃতিক সন্ধিয়াৰ লগতে বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনে সাহিত্যিক পেঞ্চনাৰ কবি টিকেন নাথক আগবঢ়াব বৰনগৰ ৰত্ন ঘনশ্যাম তালুকদাৰ বঁটা। শেষৰ দিনৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ গীতৰ শৰাই। আজি সৰভোগত অনুষ্ঠিত হোৱা বৃহত্তৰ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাখন অনুষ্ঠিত কৰা হৈছে আৰু এই শোভাযাত্ৰাখনত অংশগ্ৰহণ কৰি খুবেই ভাল লাগিছে। ধন্যবাদ। বৰগোসাঁইৰ জীয়ৰী জয়মতী কুঁৱৰী ঐ ৰাখিব দেখ ৰে ঐনা ঐ সেই জয়মতীয়ে স্বামীৰ কাৰণে ঐ তেজিলে নিজৰে প্ৰাণ। হয়, প্ৰতি বছৰৰ দৰে এই বছৰো বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰাইজৰ সহযোগত বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনখন অনুষ্ঠিত কৰা হৈছে। গতিকে আজি প্ৰথম কাৰ্য হিচাপে আছিল সদৌ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, লগতে বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন আৰু আজি এক বিশেষ সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়, য'ত অসমীয়া বিভিন্ন কলা সংস্কৃতিৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় এক শোভাযাত্ৰা ওলোৱা হয়। আৰু এই শোভাযাত্ৰাটো আমি প্ৰায় কালী মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি প্ৰায় সৰভোগৰ মাজমজিয়াৰে আহি ইয়াত সমাপ্ত কৰোঁ। আৰু আমাৰ এইবাৰ বিহু 3দিনীয়া কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হৈছে আৰু 28 এপ্ৰিল অৰ্থাৎ সোমবাৰে আচুৰ্য বৰপাত্ৰ ডাঙৰীয়া তেখেতক আমন্ত্ৰণ জনোৱা হৈছে আৰু তেখেতৰ গীতৰ শৰাই যাতে ৰাইজে যাতে আহি সমূহ ৰাইজকে আমন্ত্ৰণ জনাইছোঁ। আৰু আজি সন্ধিয়া মুকলি বিহু আছে। মুকলি বিহুত প্ৰায় ভালে সংখ্যক দল। বৃহত্তৰ ৰঙালী বিহু সন্মিলনৰ আজি এই তৃতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ সমাপ্ত হোৱাৰ পথত আৰু আবেলি আছে আমাৰ মুকলি বিহু প্ৰতিযোগিতা প্ৰাইজ মানি। তাৰ লগে লগে 3দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই ৰঙালী বিহু কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ আমি সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। বিশেষকৈ পৰহি দিনাৰ আমাৰ বিশেষ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আচাৰ্য বৰপাত্ৰ গোহাঁই আৰু লগতে আমি এইবেলি বৰনগৰ ৰত্ন বঁটাৰ বাবে আমি আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ টিকেন্দ্ৰ নাথক বৰনগৰ ৰত্ন ঘনশ্যাম তালুকদাৰ বঁটা প্ৰদান কৰা হ'ব। উক্ত কাৰ্যসূচীত আমি সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি বৈৰাপুৰ নুনতোলা এতিয়া আমাৰ আজি বৃহত্তৰ বৰনগৰ এই বিহু ৰঙালী বিহু উদযাপনৰ কাৰণে আজি শোভাযাত্ৰা আছিল। সেয়ে আমাৰ নাম দলটিক নিমন্ত্ৰণ কৰিছে। মোৰ নাম ৰবেন মজুমদাৰ। আমি দলটিয়ে আহি এতিয়া নামত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। বৰনগৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।